চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে মাননীয় অধ্যক্ষ মহোদয় মই দুআষাৰ কথা ক'ব খুজিছো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে 2010 পৰা 16 ৰ ভিতৰত অসমত সুপাৰী কেছত এজন ব্যক্তিক এৰেষ্ট কৰা নাছিল 2010 পৰা 16 লৈ অসমত সুপাৰীৰ গোচৰত এখন ট্ৰাকো জব্দ কৰা হোৱা নাছিল তামৰে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছিল এতিয়া ময়ো নীল কৰি দিও গোচৰ তেতিয়া মই নীল কৰি দিও মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা এড্ৰেছ লৈ লো ফোন নম্বৰ লৈ লো এতিয়া চলিছিল নাই মাননীয় অধ্যক্ষ মহোদয় 700 ব্যক্তিক 700 people has been arrested since 2021 700 আৰু অধ্যক্ষ মহোদয় মই আজিও দুখ কৰো মই সুপাৰী এটা ট্ৰাকো অসমৰ বাহিৰত ওলাই যোৱাৰ পক্ষপাতি নাছিল বিৰোধী পক্ষ বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফোৰ্স কৰিলে যে আপোনালোকে সুপাৰী ওলাই যাব দিয়ক আজিও মোক কওক এটা সুপাৰীও মই অসমৰ পৰা ওলাই যাব নিদো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কওক 3 বছৰ মই বন্ধ কৰি ৰাখিছে 3 বছৰ পিছত আপোনালোকে এইখন হাউসত মোক ফোৰ্স কৰিলে যে দেখছি সুপাৰীখিনি যাব দিয়ক মই তেতিয়াই কৈছিলো যে সুপাৰী যদি যাব দিয়ে এই ঘটনাবোৰ লগত আৰম্ভ হ'ব তেতিয়া মই হাউসত ৰেকৰ্ডত কৈছিলো যে অধ্যক্ষ মহোদয় মই অমিত শাহ ডাঙৰীয়াই মোক বাৰে বাৰে ফোন কৰি আছে যোৱা 3 বছৰ যে এক গাড়ী সুপাৰী হিমন্ত ওলাই যাব নিদিবি আৰু মই তেখেতৰ কথাকো হৰুগত কৰি 3 বছৰ মই এক গাড়ী সুপাৰী অসমৰ পৰা ওলাই যাব দিয়া নাছিল কোনে ফোৰ্স কৰিলে আপোনালোকে কলে যে কৃষকৰ কষ্ট হয় ওলাই যাব দিব লাগে এতিয়াই যদি হেভি এমাউন্টৰ ডিসকাশন হৈছিল মই নাজানো আজি এই সুপাৰী ক্ষেত্ৰত 2021 ৰ পৰা আমি 700 এৰেষ্ট কৰিছো 6000 টন সুপাৰী আমি জব্দ কৰিছো কেতিয়াবা ৰাতি মই 2-3টা লৈকে নুখু ৰেলেদি সুপাৰী পাৰ হৈ যায় এসপি বিলাকক ফোন কৰি থাকো যে অমুক ষ্টেচন গৈ পাইছে অমুক গৈ পাইছে কাৰণ মোৰ হোৱাটছআপত মানুহে খবৰ দিয়ে ৰাতি 2-3টা লৈকে আমি ধৰিবৰ কাৰণে ৰখি থাকো ৰাতি 3:30 বজাত যেতিয়া এসপি জনে মোক কয় যে স্যাৰ ট্ৰেইনখন জব্দ কৰিলো গাড়ীখন ধৰিলো তেতিয়া মই টোপনিলৈকে যাওঁ অধ্যক্ষ মহোদয় 700 ব্যক্তিক আমি এৰেষ্ট কৰিছো 6000 টন আমি সুপাৰী জব্দ কৰিছো 724টা গোচৰ আমি ৰেজিষ্টাৰ কৰিছো অধ্যক্ষ মহোদয় মই জানো যে যেতিয়া সুপাৰী মুকলি কৰি দিয়া হয় মিজোৰাম আৰু অসমৰ মাজত কাইটিয়াতাৰ নাই মিজোৰাম আৰু মাইনমাৰৰ মাজতো কাইটিয়াতাৰ নাই আৰু প্ৰত্যেকখন ট্ৰাক পুলিচে যদি চেকিং কৰি থাকিব লাগে পুলিচে বাকি কাম কেতিয়া কৰিব সুপাৰী এন্টি সুপাৰী স্কোৱাড এটাটো আমি খোলা নাই অসম পুলিচৰ কাম খালি সুপাৰী সুৱাইটো হ'ব নোৱাৰে সেইবাবে মই এবাৰ ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টক কৈছিলো যে সুপাৰীৰ গুটে ঘটনাটোৰ যাতে সামৰণি মৰে সুপাৰী উদ্যোগ অসমতে স্থাপন হওক অসমৰ বাহিৰৰ পৰা যাতে সুপাৰী যাবই নালাগে অধ্যক্ষ মহোদয় মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে এইবাৰ অৰ্ক বন্ধু এক্সিম প্ৰাইভেট লিমিটেড ক্ৰেন বিটেলনাট পাউডাৰ এই দুইজনে এডভান্টেজ অসমত স্বাক্ষৰ কৰিছে দুটা সুপাৰী ইউনিট অসমতে স্থাপন কৰিব অসমৰ পৰা যাতে এটুকুৰা সুপাৰীও বাহিৰলৈকে যাব নালাগে আৰু কৃষকে যাতে উচিত মূল্যও পাব পাৰে অধ্যক্ষ মহোদয় হৰেণ মহন্তৰ নামটো উল্লেখ কৰি এজনৰ নামটো উল্লেখ কৰি দিলে কথাবিলাক হুলস্থুল লাগি যায় কিন্তু মই ভাল পাইছো
যে আমাৰ চৰকাৰৰ দিনত অন্তত নামবিলাক মহন্ত বড়ো কলিতালৈকে আহিছে এটা বেলেগ কথা অধ্যক্ষ মহোদয় সমাধানৰ ৰাস্তা আপোনালোকে নিদিয়ে সমাধানৰ ৰাস্তা কি দিব লাগিছিল যে সুপাৰি প্ৰসেসিং ইয়াতে ইণ্ডাষ্ট্ৰি কৰক যাতে অসমৰ পৰা সুপাৰি উলাই যাব নালাগে কিন্তু আপোনালোকেও বিচাৰে যে ব্যৱস্থাৰ পৰিৱৰ্তন নহওক আজি তাৰ কাৰণে মোক বহুতে বেয়া পাব সুপাৰি ট্ৰাকত কোনোবাই টকা ল'ব পাৰে বস্তু যেতিয়া উলাই যায় ধুবুৰীৰ পৰা খদিয়ালৈকে মইতো বহি থাকিব নোৱাৰো হাজাৰখন নাকা আছে হাজাৰটা চেকআপ হয় সমস্যা কেনে আজি যদি মই পিএমৱাই ঘৰত জিআৰএস সকলক কৈ থাকিলেতেন আপোনালোকে পইচা নলব দে আপোনালোকক একচন লম এটা দুটাক মই একচন ললো হেতেন কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলো যে নহয় মানুহে নিজৰ ঘৰত জিআই টিকিং নিজে কৰি দিব পইচা কোনেও খাব নোৱাৰে নিজৰ পাটো নিজে পইচা লব নোৱাৰে আজি ব্যৱস্থাৰ পৰিৱৰ্তনৰ পৰামৰ্শটো কোনেও নিদিলে এজন সদস্যয়ও নকলে যে সুপাৰি উলাই কিয় যাব লাগে বৰাকৰ সুপাৰি বৰাকতে বনি যাওক মই মনোৰঞ্জন তালুকদাৰ লগত কথা পাতিছিলো তেওঁ মোক ৰাতিপুৱা বুজাইছিল চিকনা হয় কিবা হয় কিন্তু আমি তাতে কিয় ৰখো হৰেন মহন্তৰ ট্ৰাকটো কোনে লৈ যায় কোনোবা কানপুৰত যায় কোনোবা পাঞ্জাবত যায় সেই উদ্যোগী কেইটাক ইয়াতে মাতি আনিল ইয়াতে লেঠাটো আমি কিয় শেষ কৰি নিলো সমাপ্ত কৰাটো কাৰো ইচ্ছা নাই মই যদি পইচাই ললোহেতেন মোৰ সৰকাৰখনে যদি পইচাই ললেতেন এই ফ্যাক্টৰী দুটাক আমি কিয় এমঅইউ কৰিব দিলোহেতেন কিয় মাতি আনিলোহেতেন তেওঁলোকে নিজে কৈছে যে এজনে 20 কোটি টকা ব্যয় কৰিব এজনে 13 কোটি ব্যয় কৰিব এজনে 60 কোটি টকা ব্যয় কৰিব আৰু ইয়াতে তেওঁলোকে উদ্যোগ স্থাপন কৰিব যদি আমাৰ সৰকাৰখন দুখী হলেতেন তেলে আমি তেওঁলোকক লন্দে এইবিলাকে মই নকৰিব দেই আমি হেভি মাল পাই আছো আমিতো এইবিলাকত যোৱা নাই অধ্যক্ষ মহোদয় এইখন সৰকাৰক যদি ডিসক্ৰেডিট কৰে অধ্যক্ষ মহোদয় অসমৰ নিবনুৱা যুৱক যুৱতী সকলে এটাই বুজি পাব যে এওঁলোকে আকৌ ৰাকেশ পালৰ এপইন্টমেন্টৰ দিনলৈকে ঘূৰি যাব খোজে এওঁলোকে আকৌ গড় হত্যাৰ দুৰ্ভগীয়া দৃশ্যবিলাক আকৌ চাব খোজে ইলেকশ্যনৰ আগত অন্তত মুখ্যমন্ত্ৰী বনমন্ত্ৰীয়ে কয় যে ইলেকশ্যন আহি আছে গড়ৰ যাতে নমৰে দেই মোৰ ইলেকশ্যন আছে ইয়াত আকৌ নহয় নাম্বাৰটো বাঢ়ি বাঢ়ি গৈ আছে ইয়াতকৈ ডাঙৰ সিন্ডিকেট কিবা হ'ব পাৰে নেকি মাইনমাৰৰ পৰা সুপাৰি খদাই আহে একটাত সুপাৰিটো ধৰিব লাগিছিল আজি সিন্ডিকেট কৰা লৰাবিলাকে মানুহবিলাকে যেতিয়া গুলি খায় ইয়াত হুলস্থুল কোনে কৰে হাউসত বিৰোধী পক্ষ কৰে নে আমি কোন অলপ অলপ যদি পুলিচৰ লগত মতভেদ হয় পুলিচে উপায় নাপায় গুলি খুলিবলগীয়া হয় আপোনালোকে পুলিচক এনেকে কন্ডেম কৰে যে পুলিচ ডিমোৰেলাইজ হৈ যায় আপোনালোকে নিজৰ ষ্টেটমেন্ট বিলাক মনত পেলাওক মই যেতিয়া 3 বছৰ ইয়াত সুপাৰি বন্ধ কৰি থৈ দিছিলো আটাইতকৈ হুলস্থুল কোনে কৰি আছে আটাইতকৈ হুলস্থুল কৰি থকা বিধায়কসকল কোন আছে তেতিয়া মই কব লাগিব যে হেভি মাল তেওঁলোকৰ ঘৰতে গৈছিল বুলি কিন্তু মই কব খোজা নাই কাৰণ সিপিএমৰ হেভি মালটো ইমান বেছি নহব 5000 10000 হ'ব পাৰে গতিকে মই সেই কাৰণে মই ইমান দূৰলৈকে যাব খোজা নাই না ৰঞ্জিত দা আপুনি জানে নেকি সিপিএমৰ হেভি মাল কি মাননীয় অধ্যক্ষ মহোদয় আজি আপোনালোকে চিন্তা কৰিব যে আমাৰ সৰকাৰৰ দিনত আজি এই বছৰতে 18000 কেছ আমি ইলিচিটলি লিকাৰ ধৰিছো আমাৰ সৰকাৰৰ দিনত সৰ্বমুঠ 1 জানুৱাৰী 2024 পৰ্যন্ত আমি 3 লাখ লিটাৰ
ইলিগেল আমি লিকাৰ ধৰিছো আৰু ডেষ্ট্ৰয় কৰিছো 2011 পৰা 15 চনত কিমান লিটাৰ চুলাই ধৰিছিলে কিমান কম্প্ৰমাইজ হৈছিল 2011 আৰু 15 ভিতৰত মাত্ৰ 950 লিটাৰ চুলাই ধৰিছিল বা ইলিচিট লিকাৰ ধৰিছিল আজি against 950 liters we have confiscated 3 lakhs liter 3 লাখ লিটাৰ এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে অধ্যক্ষ মহোদয় গৰুৰ চোৰাং সৰবৰাহ 4300 আমি মানুহক এৰেষ্ট কৰিছো আৰু যদি আপোনালোকে মোক খুদে যে নহয় আগৰ চৰকাৰেওতো ব্যৱস্থা লৈছিল 2010 পৰা 16 ভিতৰত একে ধৰণে পেপাৰত নিউজ ওলাইছিল কেইজন মানুহ এৰেষ্ট কৰিছিল কংগ্ৰেছ চৰকাৰ দিনত 77 77ৰ বিপৰীতে আমি কিমান এৰেষ্ট কৰিলো 4300 আজি কোনেও টেলিস্কোপ লৈ যাওক পশ্চিম বংগৰ পৰা অসমলৈ এটা গৰু সোমাব নোৱাৰিব এক্সেপ্ট মিল্কিং কাউ খেদি পুলিচে মানুহক ধৰিছে আৰু ধৰিব যাওতে দুই এটা তাতে মৰিছে এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে তাৰমানে এইবোৰ কৰিব মই নালাগিছিল ময়ো কম্প্ৰমাইজ কৰিব লাগিছিল 25টাৰ লগত 10% এভৰি ইয়াৰ গড় হত্যা বাঢ়ি গলে মই ক'ব লাগিছিল 10% তো বাঢ়িবই জিডিপিও বাঢ়িছে দেখ 77টা কংগ্ৰেছ চৰকাৰৰ দিনত এৰেষ্ট হৈছিল গতিকে আমি 200টা কৰিছো but we have arrested 4300 অধ্যক্ষ মহোদয় আপোনালোকে কয়লাৰ কথা কৈ থাকে আচৰিত হ'ব 2010 পৰা 15 চনলৈকে কয়লাৰ স্মাগলিংৰ ক্ষেত্ৰত এজন ব্যক্তিকো এৰেষ্ট কৰা হোৱা নাছিল তাৰমানে 2010 পৰা 15ত বেলতলা বজাৰখন নাছিল নেকি এজন ব্যক্তিকো এৰেষ্ট কৰা নাছিল আমাৰ চৰকাৰৰ দিনত we have arrested 228 person and we recovered 3.3 million metric ton of coal আগত কিমান আছিল দিল মই সৰুৰ পৰা ডাঙৰ হোৱালৈকে দেখিছো কয়লাৰ গাড়ী গৈয়ে থাকে এজন ব্যক্তিকোটো এৰেষ্ট কৰা নাছিল এতিয়া কি ইলিগেল হৈ আছে অধ্যক্ষ মহোদয় কেনেকৈ জাস্টিফাই কৰিছে দেখিছে যে লিগেল মাইনিং চলি আছিল তেতিয়া 2000 পৰা 15 মেঘালয়ৰ গ্ৰীণ ট্ৰিবিউনেলৰ অৰ্ডাৰটো চাই লওক ডেটটো চাই লওক পিছত আপুনিয়ে উইথড্ৰ কৰিব অলপ জিভাত খোৱাদ আছিলে নেকি সেই কাৰণে সব ডিফেন্ড কৰি আছে এজন ব্যক্তিকো এৰেষ্ট কৰা হোৱা নাছিল আমি 3 লাখ মেট্ৰিক টন 3.3 million যাক কয় 33 লাখ মিলিয়ন মেট্ৰিক টন কোল আমি কনফিস্কেটেড কৰিছো we have arrested 228 person আজি কাৰ কথা আপোনালোকে কৈ আছে তাক আপোনালোকে আঙুলি টুৱাইছে হয় উমৰাংচুত ঘটনা ঘটিছে আজি ৰেট মাইনিং ইলিগেল আছে 2014 চনৰ পৰা ৰেট মাইনিং বনোৱা আৰম্ভ হৈছিল মই গম পোৱা নাছিলো এতিয়া আমি প্ৰযুক্তি আনিছো স্যাটেলাইট আনিছো এতিয়া এটাও যদি ৰেট মাইনিং হয় স্যাটেলাইটৰ পৰা আমি গম পাম অসমত আৰু ৰেট মাইনিং আমি হ'ব নিদিও কিন্তু আজি আমি কৈছো আমাৰো যদি দুখ আছে আমি জাস্টিস অনিমা হাজৰিকাৰ কমিটি কৰিছো আমাৰ যদি কোনোবা অফিচাৰ কোনোবা ৰাজনৈতিক নেতা আমাৰ লিংকত আছে let her take action আমি কাকো প্ৰটেক্ট নকৰো আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ সৰু ঘটনা এটা
BJP has not defended him. This is our culture. Jodi konoba ase, let law take action. Ami Onima Hazarika Dangoriani koisu je apuni pura todonto korok, kun sonot red hole hoisil, ketia hoisile, and if any one of us is also involved, you take action. কিন্তু আপোনালোকে কংগ্ৰেছৰ দিনত সব এটাওটো একশন হোৱা নাছিল আমিতো চেষ্টা কৰি আছো মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে জানি আচৰিত হ'ব কংগ্ৰেছ চৰকাৰ দিনত কোৰ্টত মানুহৰ শাস্তিয়ে নহৈছে অসমত কনভিকশন ৰেট was only 6% কম্প্ৰমাইজ অকল সন্মুখত হোৱা নাছিল এন্ড টু এন্ড কম্প্ৰমাইজ আছিল আজি আমাৰ চৰকাৰ দিনত যোৱা 4টা বছৰত আমি কনভিকশন ৰেট 25% ৰ ওপৰ লৈ গলো BNS ত it has crossed 30% আজি কোট আমি কম্প্ৰমাইজ কৰিছো কেতিয়া আপোনালোকে শুনিছিল পৰীক্ষা হোৱাৰ পিছতে OMR ৰিলিজ কৰি দিয়া পৰীক্ষা হোৱাৰ পিছতে এনসাৰ কি ৰিলিজ কৰি দিয়া কোট আপোনালোকে শুনিছিল আৰু এইখন সৰকাৰক যদি আপোনালোকে ডিমৰালাইজ কৰিব চেষ্টা কৰে কোন ডিমৰালাইজ হ'ব যি সকলে কাজিৰঙাত অতন্দ প্ৰহৰী দৰে কাম কৰি আছে যি সকলে দিনে নিখাই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিব চেষ্টা কৰি আছে আপোনালোকে তেওঁলোকক ডিমৰালাইজ কৰিব হয় আপোনালোকে ক'ব পাৰে যে ইয়াতকৈ আৰু হ'ব লাগে I will accept the hoy goti aru bahibo lage but we have made the beginning kuno kotha nai manu pagol hobo niki je kuno mur ghoror tamul mur ghoror pan moi manuhok toka dim aru ejon manuho police case ni dibo jodi kuno ba manuhe Manoranjan Talukdarok obhijog die Debobroto Hoikiak obhijog die সেই মানুষজনে পুলিশতো গৈ কি অভিযোগ নিদিব আৰু মই মুখ্যমন্ত্ৰী মই সকলো কথা গম নাপাওঁ যদি আপোনালোকে মোক অভিযোগ দিয়ে তথ্য সহকাৰে মই প্ৰত্যেকটো ঘটনাৰ তদন্ত কৰিবৰ কাৰণে মই সাজু আছো ইয়াত কোনো কথা নাই কিন্তু মই বিশ্বাস কৰো যদি কৰবাত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিব লাগে সিস্টেমটোক এটেক কৰিব লাগে System to attack koribo lage. Aji ADR iman dangor result hoi gole eta lorao to courtot joa nai. That is the confidence we have. Kyo nai joa lora soli. Aji Ohomor eikhon sorkar jar uporot raijor otut বিশ্বাস আছে. Jane euluke compromise koribo kane oha nai. মই তো প্রত্যেক পর্যায়ত লাগি থাকো যে আমি এনেকুৱাটা দিন বিচাৰি উলিয়াব লাগিব যেটো দিনত অসমত সৰকাৰি আঁচনি নামত কোনেও এটা টকাও খাব যাতে নোৱাৰে আজিও মই সাকসেস হোৱা নাই কাৰণ অসমত বহুত এলেকা আছে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আজি এনেকুৱা অলপ আগতে ইয়াত আপত্তি কৰি আছিল আপোনালোকে পেটাৰ্ন চাব হিদিনাখন বাইক চুৰি কৰা খকল কোন আছিল প্ৰশ্ন পেপাৰ এখন লিক হলে কোন বিলাক জাগাৰ পৰা লিক হয় আজি আপোনালোকে পেটাৰ্ন চাব আৰু এই গুটেই মানুহ বিলাকৰ যদি নাম আৰু ঠিকনা লয় তাতো আপোনালোকে এটা পেটাৰ্ন দেখা পাব আমি বহুত কৰিব বাকি আছে আজি মই যাতে কৰিব নোৱাৰো এবাৰ হাই কোৰ্টত কেছ দিব যে কেনেকে এনকাউন্টাৰ হল একেবোৰ মানুহে সুপ্ৰিম কোৰ্টত যাব কেনেকে এনকাউন্টাৰ হল পুলিচক জেনে তেনে নিজৰ কাম যাতে পুলিচে কৰিব নোৱাৰে পুলিচক বান্ধাৰ কাৰণে কিমান প্ৰচেষ্টা হাতত লোৱা হৈছে কিন্তু আজি
অসমত পুলিচ শক্তিশালী হৈ থকাৰ কাৰণে আজি প্ৰত্যেকটো পৰ্যায়তে ধৰ্ষণৰ পৰা মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ গোচৰ আজি সকলো নিম্নগামী হৈ গৈ আছে আজি আপোনালোকে দেখা পাব যে যি অসমত প্ৰতি 14 পৰা 16 চনত 1.2 লাখ কেছ ৰেজিষ্টাৰ হৈছিল আজি আমাৰ অসমত 40,000 কেছো ৰেজিষ্টাৰ নহয় কোনোবাই ক'ব পাৰে কেছ ৰেজিষ্টাৰ কৰিব নিদিয়ে মাৰ্ডাৰ কেছ এটা ৰেজিষ্টাৰ নোহোৱাকৈ থাকিব পাৰিব নেকি ৰেপ কেছ এটা ৰেজিষ্টাৰ নোহোৱাকৈ থাকিব পাৰিব নেকি অধ্যক্ষ মহোদয় আজি আমাৰ চৰকাৰৰ দিনত 1,75,00,000 লোক অকল সেৱা হেতুৰ পৰাই নিজৰ সাৰ্ভিস তেওঁলোকে লাভ কৰিছে আজি আপোনালোকে যদি চাব খুজে যে 2011 পৰা 15 চনৰ ভিতৰত মাত্ৰ 13 জন সৰকাৰি কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ লোৱা হৈছিল আজি সেই সংখ্যা 242 হৈছে 7.86 crore 2021 পিছত আমি ধৰিব পাৰিছো মই 16 হিচাপটো মই আনা নাই তেতিয়া আৰু আগত কোৱাৰ দৰে ই আকৌ বাঢ়ি যাব আৰু 213টা ট্ৰেপ কেছৰ আজি আমি 141টাতে চাৰ্জ শিট কৰি দিছো আমি ৰখিয়ে থাকা নাই অধ্যক্ষ মহোদয় আজি আমি গভৰ্ণমেন্টৰ প্ৰত্যেকটো বস্তু জেমত কিনো অসমৰ বাতৰি কাকতসমূহ ধুতি কম্বল কিনাক লৈ কিমান দুৰ্নীতিৰ কথা আছে আজিকালি আমি অসমত প্ৰত্যেকটো প্ৰকিউৰমেন্ট জেমত যাও জেমত পোৰ্টেল কৰো জেমত আমি কিনো কোনেও কতো হস্তক্ষেপ কৰিব নোৱাৰে স্বচ্ছতাৰ ইমান উদাহৰণ আগত কোনে কৰিছে অধ্যক্ষ মহোদয় এইবাৰ মই পোষ্টিংত মানুহে ট্ৰান্সফাৰ পোষ্টিংত টকা লৈছিল এইবাৰ পোষ্টিংতো মই পোৰ্টেল কৰি দিছো যে আপোনালোকে আবেদন কৰক যাৰ যত জেনেকে মিলে ট্ৰান্সফাৰ কৰিল গৃহ জিলালৈকে লাগে ওচৰ জিলালৈকে লাগে মিউচুৱেল কৰি ঘূৰি আহক ইয়াৰ ফলত আমাৰ ৰাজনৈতিক ক্ষতি হৈছে 1.5 লাখ নিযুক্তি যেতিয়া হয় বিধায়কসকলে এটাও নাম দিব নোৱাৰে আমাৰ ৰুলিং পাৰ্টিৰ বিধায়কে যেতিয়া এটাও নাম দিব নোৱাৰে আজি ট্ৰান্সফাৰো যেতিয়া পোৰ্টেলত হ'ব বিধায়কসকলে এটাও নাম দিব নোৱাৰিব আপোনালোকে নিজে ৰাজনীতি কৰি আহা মানুহ ৰুলিং পাৰ্টিৰ এমএলএ অপজিশনটো ক'ব পাৰে যে মই বিধানসভাত মুখ্যমন্ত্ৰী গালি দিছো মুখ্যমন্ত্ৰীয়ে মোৰ কাম নকৰে কিন্তু ৰুলিং পাৰ্টিৰ এমএলএ এজনেটো এইটো কথা ক'ব নোৱাৰে আজি কোনে অসমত স্বচ্ছতাৰ এক নতুন আন্দোলন নিৰ্মাণ কৰিছে আৰু আপোনালোকে মুকে অভিযোগ দি আছে আজি ট্ৰান্সফাৰ পোষ্টিংলৈকে মে মাহত ট্ৰান্সফাৰ পঞ্চায়ত ইলেকশন নহলে এপ্ৰিলতে ওলালহেতেন মে মাহত ট্ৰান্সফাৰ পোষ্টিং ওলাব 8,000 ট্ৰান্সফাৰ অৰ্ডাৰ এট এ ডে ওলাব কোনে নিজেও গম নাপাব যে মোৰ ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁলোকে যেনেকে বিচাৰিছিল তেনেকে হ'ব কম্পিউটাৰে এআই কথা কৈছে এআই আৰু কম্পিউটাৰৰ জৰিয়তে ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব যদি দুৰ্নীতি কৰিব ইচ্ছা থাকিলেতেন মই এইবোৰ কাম কৰিলোহেতেন নি এটা গড়ত 10 কোটি মান টকা 10 কোটিটো কমেই যেটো আমাক ইন্টাৰোগেশনত কয় এই মইতো প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছো তৰুণ গগৈ ডাঙৰীয়া তৃতীয়বাৰৰ মুখ্যমন্ত্ৰী ৰকিবুল হুছেইন তৃতীয়বাৰৰ বনমন্ত্ৰী তেওঁলোকে গড় হত্যা ৰোধ কৰাটো সাধাৰণ কথা আছিল কিয় কৰা নাছিলে তাৰ উত্তৰ ৰকিবুল হুছেইন ডাঙৰীয়া খুধিলে তেওঁ নীলা ফাইল দেখুৱাব আৰম্ভ কৰে তাতো ব্লেকমেইল কিবা এটা ফাইল লৈ ফুৰে নীলা ফাইল এটা আৰে নীলা ফাইলত কি বস্তুটো আছে উলিয়াইটো দে নীলা কালাৰটো ভিতৰতো নীলাই হ'ব পাৰে মালটো কি আছে তেওঁলোকে জানিব কি আছে তেওঁলোকে জানিব যেতিয়া গড় হত্যাৰ কথা ক'ব নীলা ফাইলটো দেখুৱাই আৰে ভাই
এবাৰটো ৰাজহুৱাভাৱে ক্ষমা খোজ যে হয় বিজেপি চৰকাৰে অন্তত আমি কৰিব নোৱাৰা কাম এটা কৰি দিল আজি কংগ্ৰেছ দলৰ পৰাটো ক'ব পাৰে এটা কথা ক'লে আলোচনা উদ্ধত গুচি যায় যে হয় আমাৰ দিনত আমি নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিছে অধ্যক্ষ মহোদয় মই দুটা কথাই আশ্বাস দিছো যে উমৰাংচুৰ ঘটনাৰ ওপৰত আমি মানুহখিনিক 45 দিনৰ ৰেস্কিউ কৰি পেলাই অন্তত পৰিয়াল কেটিক আমি মৃতজনৰ শৰীৰ উভতাই দিবৰ কাৰণে সক্ষম হৈছো 10 লাখ টকাকৈ ক্ষতিপূৰণ দিছো আৰু মই বিশ্বাস কৰো যে জুডিশিয়াল ইনকুৱাৰী জৰিয়তে হাইকোৰ্টেও পিআইএল লৈছে হাইকোৰ্টেও লক্ষ্য কৰি আছে আমাৰ কোনো আপত্তি নাই উচ্চ ন্যায়ালয়ে আমাক যেনেকে নিৰ্দেশ দিয়ে কংগ্ৰেছ দলৰ বিৰোধী দলপতি ডাঙৰীয়া উচ্চ ন্যায়ালয়ত গৈছে যেহেতু তেওঁলোকে উচ্চ ন্যায়ালয়ৰ প্লেটফৰ্ম এখন বাছি লৈছে মই মোৰ তাত কোনো অভিযোগ নাই উচ্চ ন্যায়ালয়ে যি কয় জাষ্টিস অনিমা হাজৰিকা কমিটিয়ে যি কয় আমি মানি লম যাৰ ওপৰত যেনেকে একশন লব দি আমি মানি লম কাৰণ ঘটনাটো হৈছে অস্বীকাৰ কৰি লাভ নাই যেহেতু ঘটনাটো হৈছে somebody has to be accountable আমাৰ কতো আপত্তি নাই সুপাৰি ক্ষেত্ৰত মোৰ আগ্ৰহ হ'ব ইন্ডাষ্ট্ৰি মন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ কৰিম যেনে তেনে আমি সুপাৰি প্ৰসেসিংটো অসমত কৰিব লাগে যাতে এই চেপ্টাৰ বিলাকে নোহোৱা হয় যদি হাউলিতে যদি সুপাৰি প্ৰসেসিংৰ ফ্যাক্টৰী আহি যায় কমপ্লেইনে নোহোৱা হৈ যাব আৰু মইতো কম যে মনোৰঞ্জন তালুকদাৰ হৰেন মহন্ত মিলি আপোনালোকে ফ্যাক্টৰী এটা খোলাৰ কাম আৰম্ভ কৰক আপোনাৰ শেয়াৰ নাথাকে সিপিএম এটো শেয়াৰ লব নোৱাৰে কিন্তু স্থানীয় বিধায়ক হিচাপে মাটিবাৰী দেখুৱাই দিয়ক মানৱ দেখাইটো হেভিটো তাৰ হেভিটো বাকি সিপিএমৰ হেভিটোৰ লগত মানৱ দেখাৰ হেভি নিমিলিব হৰেন মহন্তৰ লগত মিলিব নাই মই এটুকে কৈছো যে এজন ব্যক্তিৰ লগত লাগি থাকিলে সাধাৰণতে এনেকুৱা এটা ধাৰণা হয় মই আজি আৰু ক'ব খোজা নাই কেতিয়াবা বাতৰি কাকতত দেখিব এজন ব্যক্তিৰ ওপৰত বিশেষকৈ অসমত এখন বাতৰি কাকতত ক্ৰমাংক 1 2 3 4টো নোহোৱা হয় নামটো কৈ দিলে ৰেটটো বাঢ়ি যায় সেই কাৰণে মই এইটো চক্ৰতে নাই মোৰ কথা হল সিস্টেমেটিক ইমপ্ৰুভমেন্ট হ'ব লাগে সুপাৰিটো কোনো বেয়া বস্তু নহয় ইয়াৰ যদি উদ্যোগ অসমত হ'ব পাৰে ইয়াতে পান মছলা বনিব পাৰে বা ইয়াতে আন বস্তু বনিব পাৰে সমস্যা ইয়াতে সমাধান হৈ যাব প্ৰসেসিং ইয়াত হ'ব লাগে আৰু আমি সেই ৰাস্তাতে আগুৱাই গৈ থাকিম মই সদনক আশ্বাস দিছো যে যদি কিবা স্পেসিফিক কেস আছে আমি তদন্ত কৰিম আৰু অন্যথায় আমি ভাবো যে আমি আগৰ সৰকাৰ বিলাকৰ তুলনাত যথেষ্টখিনি কাম কৰিছো কিন্তু কৰিব আৰু বাকি আছে হাতত এবছৰ সময় আছে নিৰন্তৰ আমি কাম কৰি গৈ থাকিম